তিনিচুকীয়াৰ দহোটীয়া চুকত ৰঙালী বিহু সন্মিলন উদযাপন। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা। তিনিচুকীয়া জিলাৰ দহোটীয়া চুকত ৰঙালী বিহু সন্মিলনখনি প্ৰতি বছৰে অতি উলহ মালহেৰে উদযাপন কৰি আহিছে। যোৱা 17, 18 আৰু 19 মে'ত অনুষ্ঠিত হ'বলগীয়া আছিল যদিও এইবাৰ দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তথা ভাৰত পাকৰ যুদ্ধৰ বাবে স্থগিত ৰখা হৈছিল আৰু আজি এদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ দহোটীয়া চুকত ৰঙালী বিহু সন্মিলন উদযাপন কৰে। পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু দিনৰ ভাগত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাক গীতৰ শৰাই আগবঢ়াবলৈ নিমন্ত্ৰণ জনাইছে। সমূহ তিনিচুকীয়াবাসীৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। তিনিচুকীয়াবাসী ৰাইজক জনাওঁ যে বৰ্তমান দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ দহোটীয়া চুক ৰঙালী বিহু সন্মিলনখনি বিগত 17, 18, 19 তাৰিখে অনুষ্ঠিত হোৱা কথা আছিলে, কিন্তু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি স্থগিত ৰাখিছিলোঁ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা যেতিয়া অনুমতি পালোঁ তেতিয়া আমি অনুষ্টুপীয়াকৈ এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনখন পাতিবলৈ আমি আয়োজন কৰিছোঁ। আজি 24 তাৰিখে পুৱা ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ গ'ল। আমাৰ এতিয়া 3 বজাৰ পৰা প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। তাৰপাছতে নিশা 7টাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাইজক অনুৰোধ জনাইছোঁ যে আমি পলমকৈ হ'লেও বিহু আৰম্ভ কৰিছোঁ। দেখাত জেঠ মাহত বিহু পতাৰ পক্ষপাতি আমিও নহয়, কিন্তু পৰিস্থিতিৰ বাধ্যবাধকতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি এদিনীয়াকৈ বিহুখন পাতিবলৈ মনস্থ কৰিলোঁ। গতিকে ৰাইজৰ ইয়াত সহায় সহযোগ আমি একান্তভাৱে কামনা কৰিছোঁ। আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ল অসমৰ সংগীত জগতৰ চাঞ্চল্য জুবলি বৰুৱাৰ সংগীত অনুষ্ঠান। তেখেত ঠিক যথাসময়ত আমি তেওঁক মঞ্চত উপবিষ্ট কৰিম। ইতিমধ্যে তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে ৰাইজক আমি পুনৰবাৰ অনুৰোধ জনাওঁ, আপোনালোকে সকলো আহক, একত্ৰিতভাৱে এই দেশৰ বিপদৰ সন্মুখীন আমি নেওচি যেতিয়া যাব পাৰিলোঁ, এই ৰঙালী বিহু সন্মিলনখনিতে আমি একত্ৰিত হৈ পুনৰবাৰ ৰঙালী বিহু উদযাপন কৰোঁ। ধন্যবাদ।